এভৰিৱান তোমালোক সকলোকে ই-কুইবাত চায়েন্সলৈ মই প্ৰাঞ্জল ছাৰে স্বাগতম জনাইছো। পৰীক্ষা একদম আহি পালেই, পৰীক্ষালৈ বেছি দিন নাই। গতিকে আহা আমি আজি এটা মক টেষ্ট দিওঁ। মক টেষ্টত আমি কি হ'ব, আমি কুৱেশ্যনসমূহ জাষ্ট মই কুৱেশ্যনখিনি আলোচনা মানে কুৱেশ্যনখিনি দিম, মানে এনচাৰখিনি থাকিব, কিন্তু তোমালোকে তাৰে আগত তোমালোকক মই এটা 4-5 ছেকেণ্ড সময় দিম, তোমালোকে যাতে নিজে চল্ভ কৰিব পাৰা। আৰু আমি ইয়াত টোটেল যিমানখিনি কুৱেশ্যন থাকিব, ধৰা তোমাৰ 20টা মানে 15টা যিমানখিনি কুৱেশ্যন থাকিব, তাৰে তোমালোকে কিমানটা শুদ্ধ কৰিব পাৰিলা তোমালোকে নিজে 1 মাৰ্ক দি যাবা। যদি শুদ্ধ হয়, যদি শুদ্ধ হ'লে তোমালোকে 1 মাৰ্ক লিখি যাবা, আৰু যদি ভুল হয় যদি মানে বা যদি তোমালোকে দিব নোৱাৰা 0 লিখি যাবা, আৰু শেষত কাউণ্ট কৰি পেলাই কিমান হয় আমাক কমেণ্ট ছেকশ্যনত জনাবা। সকলোৱে যদি কমেণ্ট ছেকশ্যনত জনোৱা, তোমালোকে নিজে নিজৰ স্ক'ৰটো গম পাবা যে মই কিমান লেভেলত আছো। হা, গতিকে কিমানটা হ'ল তোমালোকে জনাবা। এই বস্তু ষ্টাৰ্টিঙৰ পৰাই মানে অকণমান ক'ৰবাত লিখি যাবা, বা মানে কিবা হিচাপটো ৰাখি যাবা, সেইটো শেষত যেতিয়া জনাবা নিজৰ মানে সেইটো গম পাবা যে আমি কিমান লেভেলত আছো বা বেলেগে কিমান লেভেলত আছে। গতিকে ঠিক আছে, ষ্টাৰ্ট কৰো। আহা আমি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো, যে ফাৰ্ষ্ট কুৱেশ্যন কি আছে, সহজ কুৱেশ্যনো নহয়, টানো নহয়, যাতে জাষ্ট আমি কনচেপ্টবিলাক সেই কৰিব ট্ৰাই কৰিছো, আৰু বস্তুবিলাক তোমালোকৰ যাতে পৰীক্ষাত হেল্প হয় সেই ধৰণে আমি ল'ব ট্ৰাই কৰিছো। গতিকে ঠিক আছে, আমি ষ্টাৰ্ট কৰো তোমাৰ। গতিকে আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে তোমাৰ, যে হুইচ এমং দ্য ফলোয়িং প্ৰচেছেছ occur in the mitochondria, যে মাইটকন্ড্ৰিয়াৰ তলত দিয়া কোনটো প্ৰচেছ আমাৰ সংঘটিত হয়, গ্লাইকোলাইসিস, ক্ৰেবছ চাইকেল, ফটোচিনথেসিস নে এলকহলিক ফাৰ্মেন্টেশন। চ' আজি মই অকণমান হিন্টছ কমকে দিম। আজি হিন্টছ মই কমকে দিম, অকণমান ডাইৰেক্ট এনচাৰটো দিব ট্ৰাই কৰিম, বা হয়তো এনচাৰটো দি উঠি অকণমান মানে হিন্টছ দিব পাৰো, মানে বা অকণমান এক্সপ্লেইন কৰিব পাৰো। বহুত বেছি নকৰো, কাৰণ সময় বহুত দীঘলীয়া হৈ যাব। তোমালোকে নিজে চল্ভ কৰিব ট্ৰাই কৰা, এনচাৰটো চল্ভ কৰিব ট্ৰাই কৰা। যদি শুদ্ধ হয় 1 মাৰ্কছ লিখি ল'বা। গতিকে যিসকলে মানে শুদ্ধ কৰিছা, নিশ্চয় গম পাইছা কি হ'ব ইয়াৰে এনচাৰটো। ইয়াৰে এনচাৰ হ'ব তোমাৰ ক্ৰেব চাইকেল। চোৱা, ফটোচিনথেসিস ডাইৰেক্ট নহয়, ফটোচিনথেসিসটোৰ লগত তোমাৰ মানে কি বুলি কয়, ক'ত হয় ফটোচিনথেসিস, আমাৰ যিটো প্লেন্টৰ পাতত হয় নহয়, নৰ্মেলি আমাৰ উদ্ভিদৰ পাতত আমি হোৱা দেখা যায়। এলকহলিক ফাৰ্মেন্টেশন আমাৰ তোমাৰ ডাইৰেক্ট, যদি এলকহলিক ফাৰ্মেন্ট মানে যোনে যোনে জানা মাইটকন্ড্ৰিয়াত কি হয়, মাইটকন্ড্ৰিয়াত আমাৰ কি হয় যে এলকহলিক ফাৰ্মেন্টেশন কেতিয়াও নহয়, তোমাৰ নহয়। হা, এইটো আমাৰ মাইটকন্ড্ৰিয়াৰ এটা ডায়েগ্ৰাম, হয় নহয়। ইয়াত নৰ্মেলি আমাৰ কি হয় যে ইয়াত যেতিয়া এৰবিক ৰেস্পিৰেশ্যন হয়, এৰবিক ৰেস্পিৰেশ্যন মনত আছে ন, সবাত শ্বসন, হয় নহয়। এৰবিক ৰেস্পিৰেশ্যন হ'লে নৰ্মেলি আমাৰ কি হয় যে এই মাইটকন্ড্ৰিয়াত হয়, আৰু হ'লে কি হয় আমাৰ এই কি বুলি কয়, গ্লাইকোলাইসিছটো আমাৰ বাহিৰত হয়। গতিকে আমাৰ কি হয়, এনচাৰ দিব আমাৰ তোমাৰ ক্ৰেব চাইকেল। যিসকলে কৰিব পাৰিছা তোমালোকে নিশ্চয় 1 মাৰ্ক লিখি ল'বা। হা, 1 মাৰ্ক, আৰু যিসকলে নাই পাৰা 0 লিখি ল'বা। আৰু যে নেক্সট কি আছে, আচ্ছা এনচাৰ আছে এইটো। নেক্সট কুৱেশ্যন কি আছে, হুইচ কম্পনেন্ট অফ ব্লাড ফাইটছ ইনফেকশ্যন। তলত দিয়া ব্লাডৰ কোনটো কম্পনেন্টে, মানে কোনটো কম্পনেন্টে কি কৰে, আমাৰ যদি বডিত ইনফেকশ্যন হয়, আমাৰ যদি বডিত ইনফেকশ্যন হয়, আমাৰ যদি কিবা ধৰা মানে বডিত কিবা বীজাণু সোমায়, তেতিয়া আমাৰ ইয়াৰে কোনটোৱে তোমাক হেল্প কৰে, আমাৰ তোমাৰ ইয়াত এই কি বুলি কয়, মানে ইনফেকশ্যনটো ৰোধ কৰাত। হা, এইটো চোৱা তোমালোকে এতিয়া চাই পেলাই 4-5 ছেকেণ্ড সময় লোৱা, চল্ভ কৰিব ট্ৰাই কৰা। যিসকলে চল্ভ কৰিব পাৰিছা ভাল কথা। আমাৰ কি হ'ব, WBC বা হোৱাইট ব্লাড চেল। ইয়াৰ এনচাৰ কি হ'ব তোমাৰ WBC। RBC অবভিয়াছলি নহয়, RBCৰ কি হয়, লাইফ স্পান 120 ডে হয়। তাৰপিছত তোমাৰ ইয়াৰ কি হয়, তোমাৰ মানে আমাৰ অক্সিজেন কেৰি কৰাত হেল্প কৰে নহয়। এইবিলাক ইয়াৰ কি কেৰেক্টাৰ। প্লেটিলেটছে আমাৰ কি কৰে, তোমাৰ প্লেটিলেটছে আমাৰ তোমাৰ ব্লাড ক্লটিঙত হেল্প কৰে নহয়, ব্লাড ক্লটিঙত হেল্প কৰে, ব্লাড ক্লট, হয় নহয়, ব্লাড ক্লটিঙত হেল্প কৰে। গতিকে আমাৰ এইখিনি মনত থাকিব লগা আছিল তাত WBC। নেক্সট কুৱেশ্যন কি আছে চোৱা, নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফাংচন অফ জাইলেম ইন দ্য প্লেন্ট। জাইলেমে প্লেন্টত কি ফাংচন মানে পাৰফৰ্ম কৰে তোমাৰ। হা, ট্ৰান্সপোৰ্ট অফ ফুড, ট্ৰান্সপোৰ্ট অফ ৱাটাৰ এণ্ড মিনাৰেলছ, ফটোচিনথেসিস নে ষ্ট'ৰেজ অফ নিউট্ৰিয়েন্টছ। গতিকে কি হয়, অকণমান চিন্তা কৰা। এইবিলাক কুৱেশ্যন তোমালোকে যোনে যোনে চল্ভ কৰিব পাৰা নাই, অকণমান মানে বহুত চাব মানে লাগিব তোমালোকে পৰীক্ষাৰ কাৰণে, আৰু হা, পৰীক্ষাৰ কাৰণে বহুত চাব লাগিব। গতিকে চোৱা, এতিয়া যিসকলে চল্ভ কৰিব পাৰিছা মানে গম পাইছাই নিশ্চয় যে কি হ'ব ইয়াত তোমাৰ ট্ৰান্সপোৰ্ট অফ ফুড নহয়, হয় নহয়। ট্ৰান্সপোৰ্ট অফ ফুডটো হ'ব নোৱাৰে। ট্ৰান্সপোৰ্ট অফ ফুড আমাৰ কিহে কৰে, ফ্লয়েমে কৰে, হয় নহয়, ফ্লয়েমে কৰে। ট্ৰান্সপোৰ্ট অফ ফুড ফ্লয়েমে কৰে। ফটোচিনথেসিসটো তোমাৰ ডাইৰেক্ট আৰু কি হয়, এইটো তোমাৰ মানে প্ৰচেছটোৱে বেলেগ। গতিকে ফটোচিনথেসিস ইয়াত নাহে। তোমাৰ ষ্ট'ৰেজ অফ নিউট্ৰিয়েন্ট আমাৰ ইয়াত ডাইৰেক্ট নাহে। গতিকে আমাৰ কি হ'ব, তোমাৰ ট্ৰান্সপোৰ্ট অফ ৱাটাৰ এণ্ড মিনাৰেল। গতিকে আমাৰ ফুড ট্ৰান্সপোৰ্টত কিহে সহায় কৰে মনত ৰাখিবা, ফ্লয়েমে। আৰু মানে ৱাটাৰ এবজৰ্ব কিহে কৰে, ৱাটাৰ এবজৰ্ব একচুৱেলি কিহে কৰে চাবা, সেইটো মনত ৰাখিবা, ৰুট হেয়াৰ, ৰুট হেয়াৰ। হা, আমাৰ যিবিলাক মানে এইবিলাক প্লেন্টৰ সৰু সৰু কিছুমান
হেয়াৰ থাকে নহয় নানান ধৰণৰ এইবিলাকে আমাক কি কৰে এবজৰ্পশ্যনত সহায় কৰে। নেক্সট কুৱেশ্যনটো কি আছে তোমাৰ চাবা যে দ্য জেনেটিক মেটেৰিয়েল ইন most viruses is only DNA, only RNA, both DNA and RNA simultaneously, either DNA or RNA. অকমান কনচেপচুৱেল কুৱেশ্যন হয়, ডাইৰেক্ট মানে মুখস্থ নহ'লেও মানে কি কৰিব পাৰি সলভ কৰিব পাৰি। যিসকলে গম পাইছা কি হ'ব ইয়াৰে এনচাৰটো তোমাৰ কি হ'ব তোমাৰ কি হ'ব ইয়াৰে এনচাৰটো যে আইদাৰ DNA or RNA নে নহয় আইদাৰ DNA or যোনে যোনে সুধিব হৈছে +1 লিখি ল'বা হা চোৱা কি আইদাৰ DNA and RNA ভাইৰাছ have either DNA or RNA never both দুয়োটা নাথাকে ফৰ এক্সাম্পল HIV has RNA and T2 bacteria has DNA না গতিকে তোমাৰ নেক্সট কেছ দ্য থিন মেমব্ৰেনাছ কভাৰিং অফ লাংছ আমাৰ লাংছটো কি আছিল আমাৰ এই ধৰণৰ ব্ৰংকাই বা ব্ৰংকিয়াছ আছে নহয় তাৰ পৰা আমাৰ এই ধৰণৰ কি লাংছ এটা এনেকে আমাৰ লাংছ এটা আছে নহয় এই লাংছ কি থাকে বহুত কিবা কিবি এলভিঅলি থাকে নহয় এই ধৰণৰ এলভিঅলি থকা আছিল য'ত কি হয় গেছিয়াছ এক্সচেঞ্জ হয় আৰু ইয়াৰ একদম যিটো মানে কভাৰিং আছে দ্য থিন কভাৰিং অফ দ্য লাংছ গতিকে এই যিটো লাংছৰ একদম পাতল এটা ইয়াত কভাৰ থাকে যিটো ইয়াক কি কৰে মানে এক্সটাৰ্নেল চক বিলাকৰ পৰা মানে যাতে ক'ৰবাত খুন্দা চুন্দা খালে যাতে ইয়াত একো সেই নহয় সেই মেমব্ৰেনখনৰ নাম আমাক সুধিছে যে পেৰিটনিয়াম হ'বনে মেনিনজেছ হ'বনে প্লিউৰা হ'বনে পেৰিকাৰ্ডিয়াম হ'ব তোমালোকক ইয়াত সুধিছে গতিকে কি হ'ব ইয়াৰে আমাৰ এনচাৰটো গতিকে ইয়াত মানে যাৰ যাৰ ডায়েগ্ৰামটো মনত আছে নিশ্চয় গম পাইছে ইয়াৰে কি হয় তোমাৰ প্লিউৰা নামৰ এই মেমব্ৰেনখনে কি হয় ইয়াত তোমাৰ ইয়াত এই প্লিউৰেল এখন মেমব্ৰেন থাকে এই প্লিউৰেল মেমব্ৰেনখনে কি হয় তোমাৰ ইয়াত তোমাৰ সেই কৰে কি বুলি কয় মানে ইয়াত প্ৰটেকশ্যনত কি কৰে ইয়াত এখন তোমাৰ প্ৰটেকশ্যন প্ৰভাইড কৰে কিহৰ পৰা তোমাৰ যাতে এক্সট্ৰা কোনো চক মানে খুন্দা খালেও এখন তাৰ প্ৰব্লেম নহয় নেক্সট কুৱেশ্যন কি আছে চোৱা which part of the brain controls balance and coordination যে আমাৰ যিটো বেলেঞ্চ coordination আছে বেলেঞ্চ মানে সাপোজ আমি থিয় হৈ আছো নহয় আমি চাইকেল চলাই আছো চাইকেল চলাই আমি এফালে বা সেইফালে কিয় তোমাৰ পৰি যোৱা নাই আমাৰ বেলেঞ্চ এটা আছে যেতিয়াই বেলেঞ্চ গ'ল আমি হয়তো এইফালে নহ'লে কি হ'ব এইফালে আমি পৰি যাম গতিকে এই যিটো বেলেঞ্চ মানে যোৱাৰ যিটো প্ৰচেছ বা আমাৰ যিটো বেলেঞ্চ কৰি ৰখা প্ৰচেছ এই বেলেঞ্চ কৰি ৰখা প্ৰচেছটো আমাৰ মানে মানে ব্ৰেইনৰ কোনটো পাৰ্টে আমাৰ এই কামটো কৰে যে মেডুলা হাইপোথেলামাছ চেৰিবেলাম আৰু চেৰিব্ৰাম গতিকে কি হ'ব ইয়াৰ কেঞ্চাৰটো তোমাৰ টাইম লোৱা 2 ছেকেণ্ড সলভ কৰিব ট্ৰাই কৰা যা মনত আছে লগাল পাৰিবা কি হ'ব ইয়াৰ তোমাৰ এনচাৰ চেৰিবেলাম হয় নহয় ইয়াৰ কি হ'ব এনচাৰ তোমাৰ চেৰিবেলাম কি হ'ব তোমাৰ চেৰিবেলাম আমাৰ কিহত কন্ট্ৰল কৰে মাছল কন্ট্ৰাকচন চৰি মাছল কোঅৰ্ডিনেশ্যন বেলেঞ্চ এণ্ড পশ্চাৰ মানে এই যিটো আমি থিয় হৈ আছো আমি এনেকে থিয় হৈ থকা নাই ন এই ধৰণৰ থিয় হৈ থকা নাই ন গতিকে আমাৰ এই পশ্চাৰটো বেলেঞ্চ কৰাটো কি হেল্প কৰে তোমাক আমাৰ এই চেৰিবেলামে হেল্প কৰে যা শুদ্ধ হৈছে মাৰ্ক দি যাবা which of the following is an example of ex situ conservation না এইখিনি আমাৰ কি আছিল আমাৰ ক্লাছ 12 মানে লাষ্ট পিনে আছিল ন যে ex situ conservation অৰ্থাৎ য'ত আমি মানে আচ্ছা মই মানে সেই নকৰো বাৰু মানে এক্সপ্লেইন কৰিলে এনচাৰটো কোৱা হয় যে ex situ conservation এক্সাম্পল কোনটো হ'ব নেশ্যনেল পাৰ্ক চেঞ্চুৰী চিড বেংক নে বায়স্ফিয়াৰ ৰিজাৰ্ভ ইয়াৰে কি হ'ব চোৱা এতিয়া যোনে যোনে গম পাইছা এনচাৰটো কৰিছে মই কৈ দিছো নেশ্যনেল পাৰ্ক কি হয় এখন জংঘল আছিল নহয় এখন জংঘল আছিল তাত আমি কি কৰিছো তোমাৰ সেই জংঘলখনত কিবা বাঘ আছিল ভালুক আছিল আমি তাক তাতেই কি কৰিছো তাক বঢ়িয়াকে মানে প্ৰটেকশ্যন দিছো নহয় তাতেই তাক তোমাৰ আমি প্ৰটেকশ্যন দিছো আমি চেঞ্চুৰীটো কি কৰিছো কিছুমান ৰুল ৰেগুলেশ্যন লগাই পেলাই প্ৰটেকশ্যন দিছো বায়স্ফিয়াৰ ৰিজাৰ্ভ মই কিছুমান ৰুল ৰেগুলেশ্যন কিন্তু চিট বেংক কি হয় চিটটো তুমি নি পেলাই ক'ৰবাত বেলেগত ৰাখিছে গতিকে আমাৰ কি হ'ব এনচাৰটো তোমাৰ চিট বেংক হ'ব অৰ্থাৎ তোমাৰ এক্স চিটু কনজাৰ্ভেশ্যন মানে যদি তুমি এক্স চিটু কনজাৰ্ভেশ্যন বেলেগত কৰা ইন চিটুটো হৈছে কি তোমাৰ য'ত সি আছে তাতে যদি তুমি কৰা সেইটো হৈছে কি ইন চিটু যদি এক্স চিটু তুমি বেলেগত নি কৰিছা ইয়াত আছিল তাত নি কৰিছা সেইটো কি হ'ব তোমাৰ এক্স চিটু হুইচ মলিকুল ফৰ্মছ দ্য ডাবল হেলিক ষ্ট্ৰাকচাৰ গতিকে এইটোতো একদম আৰু মানে কি কুৱেশ্যন আৰু এইটো আৰু কেঞ্চাৰ দিবলৈ নাই আৰু যাৰ যাৰ শুদ্ধ হৈছে সি বঢ়িয়াকে কেঞ্চাৰ কৰা যাৰ যাৰ নাই হোৱা একদম বহুত পঢ়া দেই বহুত পঢ়া এইটো কুৱেশ্যন যদি চল্ভ কৰিব নাই পৰা বহুত পঢ়িব লাগিব চব ভিডিঅ'বিলাক চোৱা ডাবল ডাবল প্ৰেক্টিচ কৰা এইটো বহুত সহজ কুৱেশ্যন একদম কি ক'ম আৰু ইয়াত তোমাৰ DNA আৰু এইটো ক'ব লগা নাই তোমাৰ এই ধৰণৰ ষ্ট্ৰাকচাৰ আছিল নে নহয় DNA আছিল ন আমাৰ এই ধৰণৰ ষ্ট্ৰাকচাৰ হেলিকেল ষ্ট্ৰাকচাৰটো আচ্ছা নেক্সট কুৱেশ্যন কি আছে আমাৰ
যে ইন হিউম্যানস ফার্টিলাইজেশন নর্মেলি ওকাৰ যে হিউম্যানত ফার্টিলাইজেশন ক'ত হয় মানে তোমাৰ সুধিছে কি আমাৰ যিটো ফিমেল ৰিপ্ৰডাক্টিভ চিষ্টেম আছিল সেইটো যদি মই ড্ৰ কৰোঁ এইটো এটা এই ধৰণৰ চিষ্টেম আছিল হয় নে নহয় ইয়াত অভেৰিবিলাক থাকে এই ধৰণৰ কিছুমান ষ্ট্ৰাকচাৰ কি কৰে তাত তোমাৰ ধৰি ৰাখে তোমাৰ সেইটো কি হয় তোমাৰ এটা ফিমেল ৰিপ্ৰডাক্টিভ চিষ্টেম ইয়াৰে তোমাৰ কি বুলি কয় কোনটো পাৰ্টত বা কোনখিনি জেগাত নৰ্মেলি কি ফাৰ্টিলাইজেশ্যন হয় সুধিছে আমাক তোমাৰ অপশ্যন কি আছে অভেৰি নহয় অভেৰি বোলে কি কি হ'ব এইখিনি অভেৰি কিউটেৰাছ হ'লে কি হ'ব নৰ্মেলি আমাক এইখিনি এলেকা হয় নহয় কিউটেৰাছ ফেলোপিয়ান টিউব হ'লে আমাৰ এইখিনি এলেকা আৰু তাৰপিছত ভেজাইনা হ'লে কি হ'ব এইখিনি এলেকা ইয়াৰে কোনটো আমাৰ মানে কোনখিনি জেগাত নৰ্মেল কি হয় আমাৰ ফাৰ্টিলাইজেশ্যন হয় অৰ্থাৎ এগ আৰু স্পাৰ্মৰ মিটিং হয় আৰু শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হয় তোমালোকে এনচাৰটো কি হ'ব চিন্তা কৰা আৰু যদি শুদ্ধ হৈছে 1 মাৰ্ক লিখি ল'বা 1 মাৰ্ক তোমালোকে লিখি ল'বা চোৱা ইয়াতে তোমাৰ কি হয় যে অভেৰিটো আৰু ইয়াৰ পৰা জাষ্ট অভামটো ওলাই গতিকে ইয়াততো আৰু মানে পচিবল নহয় হা ইউটেৰাছত আমাৰ নৰ্মেলি ইমপ্লিমেণ্টেশ্যন হয় মানে য'ত লাগি ধৰে মানে গতিকে ভেজাইনাটো নহয় গতিকে আমাৰ কি হ'ব এনচাৰ তোমাৰ ফেলোপিয়ান টিউব আমাৰ হ'ব নেক্সট আমাৰ কি আছে চোৱা নেক্সট কুৱেশ্যনটো চোৱা কি আছে which plant tissue is responsible for growth at the tip of root and shoot গতিকে আমাৰ যিকোনো প্লেণ্টৰ আমি যদি চাওঁ ধৰা এডাল গছ কিবা নহয় ইয়াৰ যিটো একদম এই টিপ পাৰ্ট এই যিটো অংশ আছে এই টিপ পাৰ্টটোত আমি কি ধৰণৰ টিচু দেখিবলৈ পাওঁ জাইলেম দেখিবলৈ পাওঁ নে মেৰিষ্টেম টিচু দেখিবলৈ পাওঁ নে কলেন কাইমা নে পেৰেন কাইমা দেখিবলৈ আমি পাওঁ তোমালোকে এইটো অকণমান চিন্তা কৰে এইটো কি হ'ব মানে মই আজি বেছি হিন্স দিয়া নাই কাৰণ যিটো আমি এটা মক টেষ্ট হিচাপে দি আছো আৰু তোমালোকে যিটো এটা এক্সাম হিচাপে দি আছা যদি মই গোটেইখিনি হিন্স দি দিওঁ তোমালোকেতো মানে এনচাৰটো কৰাৰ মানে কি সেই থাকিলে নহয় সেইকাৰণে ফাৰ্ষ্ট ট্ৰাই কৰা 2 ছেকেণ্ড সময় দিছো তাৰপিছত মই এনচাৰটো কৈ আছো গতিকে যিসকলে গম পাইছা কি হয় আপোনাৰ কি হ'ব এনচাৰ তোমাৰ মেৰিষ্টেম হ'ব এতিয়া চোৱা এতিয়া মই কৈ আছো যে পেৰেন কাইমা কলেন কাইমা এইবিলাক আমাৰ কি হয় যে কমপ্লেক্স টিচু হয় না নহয় তোমাৰ জাইলেমে আমাৰ কি কৰে ৱাটাৰ ট্ৰান্সপৰ্টত সহায় কৰে ৱাটাৰ ট্ৰান্সপৰ্ট এইবিলাক বস্তু মুখস্থ হৈ যাব লাগে একচুৱেলি যদি কাৰোবাৰ মুখস্থ হোৱা নাই এতিয়াও কলেন কাইমা পেৰেন কাইমা মানে কলেন কাইমাৰ পেৰেন কাইমাৰ বহুখিনি কাম আছে ডাইৰেক্ট স্পেচিফিকেলি আমি ইয়াত মানে সেনেকুৱা ধৰণৰ নহয় গতিকে আমাৰ মেৰিষ্টেম কি হয় আমাৰ সদায় মেৰিষ্টেম যিফালে যি জাগাই গ্ৰথ নহওক কিয় সদায় গ্ৰ' হৈ থকা পাৰ্টত সদায় কি হৈ থাকে মেৰিষ্টেমিক টিচু থকা এই মেৰিষ্টেমিক টিচুখিনি ভৱিষ্যতে যাই পেলাই কিবা পাৰ্মানেণ্ট টিচুলৈ কনভাৰ্ট হৈ যায় যাক কি হয় পাৰ্মানেণ্ট টিচুলৈ কনভাৰ্ট হয় আৰু সেইবিলাকে কি হয় পেৰেন কাইমা কলেন কাইমালৈ কনভাৰ্ট হয় আৰু মেৰিষ্টেমত 3টা টাইপছ আছিল কি আছিল নহয় এপিকেল মেৰিষ্টেম লেটাৰেল মেৰিষ্টেম ইণ্টাৰ মানে আৰু কি আছিল এটা মাজত থকা ইণ্টাৰকেলৰি মেৰিষ্টেম গতিকে এইবিলাক বস্তু মনত ৰাখিবা মই এইবিলাক কৈছো এইবিলাকো মনত ৰাখি যাবা গতিকে আমাৰ কি হ'ব এনচাৰ হ'ব মেৰিষ্টেম এতিয়া নেক্সট হুইচ পাৰ্ট অফ দ্য হিউমেন আই কন্ট্ৰলছ দ্য এমাউণ্ট অফ লাইট এণ্টাৰিং দ্য আই যে আমাৰ মানুহৰ যিটো চকু আছে নে নহয় আমাৰ মানুহৰ চকু ড্ৰ কৰি দিলো বাৰু ধুনীয়া এই মানুহৰ যিটো চকু আছে এই মানুহৰ চকুটোত তোমাৰ আমাৰ যিটো পোহৰ যিটো লাইট যিটো সোমায় আমি যাৰ ফলত দেখা পাওঁ এই বস্তুটো কোনে কণ্ট্ৰল কৰে ইয়াত কৰ্ণিয়া লেন্স ৰেটিনা নে আইৰিছ এইটো বস্তু তোমালোকে ক্লাছ 8-9ত বা তোমালোকে কি বুলি কয় হয় 8-9ত 10ত তোমালোকে এইটো হেৰিত পাইছা চাইন্সত পাইছা আৰু লগতে তোমালোকে হয় ক্লাছ 10ত পাইছা তোমালোকে যে তোমালোকৰ যিটো ফিজিক্স পাৰ্ট আছে তোমাৰ বায়'লজিত নাই পোৱা ফিজিক্সত পাইছা তোমালোকে কি বস্তুটো তোমালোকৰ যে হিউমেন আইৰ বিষয়ে গতিকে কি হ'ব তোমালোকে অকণমান চিন্তা কৰা বস্তুটো এইবিলাক বস্তু একদম চিম্পুল বস্তু গতিকে তোমালোকে মনত ৰাখিব লাগিব আমাৰ এনচাৰ কি হ'ব তোমাৰ আইৰিছ হ'ব মেক্সিমামে খুব সম্ভৱ ৰেটিনা দিছা কিজানি মোৰ সেনেকুৱা লাগিছে মানে মেক্সিমামে কি কৰিবা এনচাৰটো ইয়াৰ ক্ৰেটিনা বুলি কৰে গতিকে আমাৰ এনচাৰ কি হয় তোমাৰ যে আইৰিছ এডজাষ্ট দ্য চাইজ অফ দ্য পিউপিল দিয়াৰ বাই ৰেগুলেটিং হাউ মাছ লাইট এণ্টাৰ্ছ দ্য আই নেক্সট কুৱেশ্যন কি আছে যে হুইচ ব্লাড গ্ৰুপ হেজ নো এণ্টিজেন অন ৰেড ব্লাড চেল বাট হেজ বোথ এণ্টিবডিজ ইন প্লাজমা যে আমি কি পাইছিলো যে আমি তোমাৰ এটা এৰ আমি ধৰা আমি এখন চাৰ্ট পাইছিলো মনত কৰাচোন এৰ আমি কিবা এণ্টিজেন থাকে এটা মই এতিয়া জাষ্ট এনচাৰটো গোটেইখিনি ক'ব খোজা নাই আৰু কিবা এটা এণ্টিবডি থাকে জাষ্ট অকণমান মনত পেলাই দিছো এৰ যদি কিবা এটা এণ্টিজেন আছে তাৰ কিবা এটা এণ্টিবডি আছে বিৰ যদি কিবা এণ্টিজেন আছে বিৰ কিবা এটা এণ্টিবডি আছে
তাৰপিছত তোমাৰ এ বি যদি কিবা এণ্টিজেন আছে কিবা এণ্টিবডি থাকিব পাৰে নাথাকিব পাৰে আৰু অ টোৰ কি আছিল তোমালোকে চিন্তা কৰা গতিকে ইয়াত তোমালোকে কি হ'ব এনচাৰটো চল্ভ কৰিব ট্ৰাই কৰা ইয়াত আমাক সুধিছে একচুৱেলি ন' এণ্টিজেন যাৰ কোনো ধৰণৰ এণ্টিজেন নাই ন' এণ্টিজেন অন আৰ বি চি বাট হেজ বথ এণ্টিবডি গতিকে আমাৰ যিসকলে গম পাইছা বা চল্ভ কৰিব পাৰিছে এনচাৰ কি হ'ব আমাৰ তোমাৰ অ হ'ব নহয় অ'ৰ কোনো ধৰণৰ এণ্টিজেন নাথাকে কিন্তু কি হয় ইয়াৰ এণ্টিবডি থাকে সেইকাৰণে কি হয় আমি অ'টো তোমাৰ আমাৰ কি হয় যে অ তোমাৰ মানে ইউনিভাৰ্চেল ডনাৰ হয় মানে সকলোকে দিব পাৰে কিন্তু ই কি হয় মানে মানে অনলি মানে যিবিলাক অ' আছে তেওঁলোকৰ পৰা হেল্প ল'ব পাৰে তোমাৰ নহয় গতিকে নেক্সট কুৱেশ্যন ইজ হুইচ অফ দ্য ফলোয়িং ইজ এ প্ৰটিন ডাইজেষ্টিং এনজাইম যে প্ৰটিন ডাইজেশ্যনত কোনটো এনজাইমে আমাক হেল্প কৰে আমাক ইয়াত তোমাৰ সুধিছে নহয় প্ৰটিন ডাইজেশ্যনত কোনটো এনজাইমে আমাক হেল্প কৰে যে মাল্টোজ পেপচিন লাইপেজ আৰু এমাইলেজ চল্ভ কৰিব ট্ৰাই কৰা যোনে চাই আছা ভিডিঅ'বিলাক আগতেও মই এইবিলাক বস্তু কুৱেশ্যন হিচাপে ডাইৰেক্ট নিদিলেও মই ডাইৰেক্ট মানে ক্লাছত ডিছকাশ্যন কৰিছোঁ তোমালোকৰ ক্লিয়াৰ হ'ব লাগে একচুৱেলি এইবিলাক একদম ভেৰি কমন আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন ভেৰি কমন এণ্ড ইম্পৰ্টেণ্ট কুৱেশ্যন গতিকে হুইচ অফ দ্য ফলোয়িং ইজ এ প্ৰটিন ডাইজেষ্টিং এনজাইম আমাৰ তোমালোকে আমি কি হৈছে আমাৰ যে কাৰ্বহাইড্ৰেট যিটো ডাইজেশ্যন প্ৰক্ৰিয়া কাৰ্বহাইড্ৰেট সেইটো কি হয় আমাৰ মুখত আৰম্ভ হয় নহয় যিসকলে চল্ভ কৰিব পাৰিছে সেইটো গম পাইছে জাষ্ট মই এতিয়া কৈ আছো কাৰ্বহাইড্ৰেট আমাৰ মুখতে আৰম্ভ হয় ইয়াত কি কৰে চেলাইভাৰী এমাইলেছে আমাক কি কৰে চেলাইভাৰী এমাইলেছ তাৰপিছত আমাৰ নৰ্মেলি প্ৰটিনত আমাক কি হেল্প কৰে প্ৰটিন ডাইজেশ্যনত আমাক কি হেল্প কৰে ইয়াত আমাৰ কি হ'ব যে পেপচিনে আমাক হেল্প কৰিব হয় নে নহয় প্ৰটিন ডাইজেশ্যনত আমাক কি হেল্প কৰিব পেপচিন তাৰপিছত আমাৰ কি বুলি কয় লাইপেজে কি কৰিবা আমাৰ তোমাৰ আমাৰ এই লিপিড হয় নে নহয় লাইপেজে কিহত হেল্প কৰিব লিপিড লাইপেজে লিপিডত হেল্প কৰিব গতিকে আমাৰ কি হ'ব পেপচিন নেক্সট কুৱেশ্যন কি আছে হুইচ গেছ ইজ ৰিলিজ ডিউৰিং এন এৰবিক ৰেছপিৰেশ্যন যে এন এৰবিক ৰেছপিৰেশ্যনৰ সময়ত আমাৰ দুই ধৰণৰ ৰেছপিৰেশ্যন আছিল এটা আছিল এৰবিক সবাত শ্বসন আৰু অবাত শ্বসন এই সবাত শ্বসন আৰু চৰি ইয়াত অবাত শ্বসন প্ৰক্ৰিয়াত হুইচ গেছ ইজ ৰিলিজ ডিউৰিং এন এৰবিক ৰেছপিৰেশ্যন ইন মাছুল আমাৰ দেহত যেতিয়া অবাত শ্বসন হয় আৰু সেই সময়ত আমাৰ বা এন এৰবিক ৰেছপিৰেশ্যন হয় সেই সময়ত আমাৰ কি গেছ ৰিলিজ হয় আমাক সুধিছে যে অক্সিজেন কাৰ্বন ডাই অক্সাইড লেক্টিক এচিড নে ইয়াৰ ইথানল কি হ'ব এইটো ইয়াৰে এনচাৰ কি হ'ব আমাৰ তোমাৰ এনচাৰটো ইয়াৰে একচুৱেলি এইটো মানে গেছ বুলি নহয় একচুৱেলি ইয়াত অকণমান মানে কুৱেশ্যনটোত একচুৱেলি এইটো কম্পনেণ্ট বুলি দিব লাগিছিল আমি গেছৰ জেগাত তোমালোকে লোৱা যে হুইচ কম্পনেণ্ট ইজ ৰিলিজ ডিউৰিং এন এৰবিক ৰেছপিৰেশ্যন সেইটো বেছি মানে কুৱেশ্যনটো এতিয়া বেছি ভাল হ'ব গেছ হ'লে অনলি ডাইৰেক্ট মানে কাৰ্বন ডাই অক্সাইডটো গেছ টাইপ বা অক্সিজেনটো গেছ টাইপ হৈ যায়তো হয় নহয় গতিকে আমাৰ কি এনাৰবিক ৰেছপিৰেশ্যন আমাৰ ৰিলিজ হয় ইয়াত মেইনলি সুধিছে গতিকে আমাৰ কি হ'ব এনচাৰটো তোমাৰ এইটো অকণমান সেই হয় বাৰু অকণমান কুৱেশ্যনটোত অকণমান সেই আছে বাৰু লেক্টিক এচিডটো বেছি সেই হ'ব বাৰু মানে অকণমান বেছি কাৰেক্ট হ'ব অলপ অপশ্যন কেইটাত অকণমান বাৰু সেই আছে বাৰু ডিউৰিং এন এৰবিক ৰেছপিৰেশ্যন ইন হিউমেন মাছলছ লেক্টিক এচিড ইজ ফৰ্ম ডিউ টু লেক অফ অক্সিজেন কজিং ফেটিক এণ্ড ক্ৰেম্পছ মানে যেতিয়া এন এৰবিক ৰেছপিৰেশ্যন হয় তেতিয়া আমাৰ দেহত কি হয় তোমাৰ নৰ্মেলি কি হয় এই তোমাৰ লেক্টিক এচিড আৰু লেক্টিক সেইকাৰণে আমি যদি হঠাৎ ক'ৰবাত দৌৰা আৰম্ভ কৰোঁ আমাৰ কি হয় গাবিলাক বিষায় ন গাবিলাক বিষায় কিয় বিষায় এই লেক্টিক এচিডৰ কাৰণে আমাৰ বিষায় বা আমাৰ মানে কি হয় এই ভাগৰ লাগে আমাৰ লাষ্ট কুৱেশ্যন এইটো কি আছে যে হুইচ লেয়াৰ অফ দ্য স্কিন কণ্টেইন মেলানিন প্ৰডিউচিং চেল যে আমাৰ চৰি ইয়াত মানে এনচাৰটো দিয়াই আছে ইয়াত এনচাৰটো দিয়াই আছে গতিকে আমাৰ লাষ্ট কুৱেশ্যন ঠিক আছে এইটো ধৰি লোৱা চবৰে কাৰণে বনাছ গতিকে এতিয়া তোমালোকে আমি 15টা কুৱেশ্যন আমি কৰিলোঁ এই 15টা কুৱেশ্যনৰ আমি তোমালোকে কোনে কোনে মিনিমাম ধৰা 10+ পাইছা 10+ পাইছা কমেণ্ট ছেকশ্যনত জনোৱাচোন প্ৰত্যেকে কমেণ্ট কৰি যাবা কোনেও কমেণ্ট নকৰাকৈ নাযাবা তোমালোকৰ 10 ছেকেণ্ড সময় যাব কমেণ্ট কৰিলে তোমালোকে গম পাবা যে তোমালোকৰ লগৰ যিখিনি বন্ধু বান্ধৱী আছে প্ৰত্যেকে কমেণ্ট কৰা তেতিয়া কি গম পাবা যে তোমালোকৰ যিখিনি বন্ধু বান্ধৱী আছে তেওঁলোকে কিমান স্ক'ৰ কৰিলে তুমি কিমানখিনি কৰিলা তোমাৰ যাৰ 10ৰ ওপৰত আছে তেওঁলোকৰতো বাৰু বহুখিনি ভাল হৈছে বুলি মই ধৰিলোঁ যোনে মানে 4-5 পাইছা তোমালোকে কিন্তু অকণমান বেছিকৈ কি কৰিব লাগিব প্ৰিপাৰেশ্যন কৰিব লাগিব বেছিকৈ সময় দিব লাগিব তেতিয়া তোমালোকে কি হ'ব অকণমান পৰীক্ষাৰ কাৰণে তোমালোকৰ মানে সহায় হ'ব বা পৰীক্ষাত ভাল মাৰ্কছ মানে স্ক'ৰ কৰিব পাৰিবা গতিকে আজিলৈ আমি ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে ভিডিঅ'টো লাইক কৰিবা যাতে তোমালোকে
হবে আমি আকৌ এই ধৰণৰ কণ্টেণ্টসমূহ আনিবৰ বাবে উৎসাহ পাওঁ। ঠিক আছে? ইয়াতে সামৰণি মাৰিছোঁ। থেংক ইউ। ধন্যবাদ।